হেল্ল' বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে যে মোৰ ওচৰত ৰেডমি 9i মোবাইল এটা কাষ্টমাৰ এজনে লৈ আহিছে। কাষ্টমাৰে লকটো পাহৰি যোৱাৰ বাবে কাষ্টমাৰে নিজেই ঘৰতে ৰিছেট মাৰিছিল ভলিউম আপ ডাউনত। ৰিছেট মৰাৰ পিছত মোবাইলটো কমপ্লিট ছেটআপ কৰিব নোৱাৰিলে, কাৰণ ইমেইল আই ডি আৰু ইমেইল আই ডি পাছৱৰ্ডটো পাহৰি গ'ল কাষ্টমাৰজনে। এই মোবাইলটো আমি কেনেকৈ কম্পিউটাৰ মাধ্যমত বাইপাছ কৰিব পাৰোঁ আপোনালোকক দেখাম। আৰু আমি এতিয়া চাই লওঁ যে কাষ্টমাৰজনে যে ক'লে যে ছেটআপ কৰিব নোৱাৰিলে, কিয় নোৱাৰিলে আমি চাই দিম। আমি দেখা পাইছে, আমি নেক্সট কৰি চাম যে কিয় নোৱাৰিলে। দেখা পাইছে মোবাইলটোৰ গুগল একাউণ্ট লক লাগি আছে। অলৰেডি ইমেইল আই ডি আৰু পাছৱৰ্ড বহালেহে মোবাইলটো খোল খাব, পোৱা নাই। আমি এইটো কেনেকৈ কম্পিউটাৰ মাধ্যমত বাইপাছ কৰিম এতিয়া আপোনালোকক ভিডিঅ'ৰ মাধ্যমত দেখাম। আপোনালোকে ভিডিঅ'টো ভালদৰে ৱাচ কৰক। আমি এতিয়া কম্পিউটাৰ স্ক্ৰীণত যাম। কম্পিউটাৰ স্ক্ৰীণত গৈ আমাৰ ছফ্টৱেৰ বক্স টুলটো অ'পেন কৰিম। অ'পেন কৰি আমি ৰিছেট FRPত আমি ক্লিক কৰি মোবাইলটো ছুইচ অফ কৰিম। মোবাইলটো ছুইচ অফ কৰি ভলিউম আপ ডাউন প্ৰেছ কৰি ডাটা কেবলটো ইনচাৰ্ট কৰিম। দেখা পাইছে কম্পিউটাৰ স্ক্ৰীণত আমাৰ ছফ্টৱেৰ অলৰেডি প্ৰচেছিং চালু হৈ গ'ল। আপোনালোকে কম্পিউটাৰ স্ক্ৰীণত লক্ষ্য কৰি চালে যে ছফ্টৱেৰ প্ৰচেছিংটো আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি মোবাইলটো অন কৰোঁ। অন কৰাৰ পিছত আমি ছেটআপ কৰি চাম যে আমাৰ গুগল একাউণ্ট লকটো ৰিমুভ হ'ল নে। আহক চাই লওঁ। আমি নেক্সট কৰিম। আৰু আপোনালোকৰ ওচৰতো যদি এনেকুৱা ধৰক লক পাহৰি ঘৰতে মোবাইলটো ৰাখি থৈছে, তেতিয়া আমাৰ দোকানলৈ লৈ আনিব পাৰে। আৰু লৈ অনাৰ আগতে আপোনালোকৰ মোবাইলটোৰ বিল বক্স আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো লগত লৈ আহিব। এতিয়া আমি চাওঁ মোবাইলটো আমাৰ বাইপাছ হ'ল না নাই। আমি নেক্সট কৰি আছোঁ। দেখা পাইছে জাষ্ট প্ৰচেছিং হৈ আছে। স্কিপ এগ্ৰি। দেখা পালে আপোনালোকে আমাৰ মোবাইলটো কমপ্লিট বাইপাছ হৈ গ'ল। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।